দীনবন্ধুরাম দয়াহীল দেব গুয়াবদ কমলে সদা করু হে ও মোর প্রভু রাম করুণাগর তুয়া গুণ নাম ভব ভয় বিনাশন ও মধুরে পুরাম কোমল লোচন তুয়া গুণ নাম ভব ভয় বিনাশন বন্ধু মাধৱ ও মধুৰি পুৰাম তুয়া বদ কমলজ গলহৰিয়ে ও হৰি ৰাম ও এই হতে যত যত ও সাধু ভাগৱত অবাক প্ৰণামো আমি ও বহি আসনত আর কীর্তন করিতে চাওঁ মহাভাগৱত অনুয়েক মতি দিয়া ধৰু চৰণত আকিঞ্চন নিকিঞ্চন হৈ আমি মন্দমতি তুমি প্ৰভু দয়াময় হৈ অগতিৰ গতি ইদানিক জানি প্ৰভু ও শৰণ তোমাত নিৰন্তৰে আমি ভজো চৰণ কমল ও হৰি ৰাম ৰাম কৃষ্ণ ও শৰণ তোমাত নিৰন্তৰে আমি ভজো চৰণ কমল। হে ধৰ্মপ্ৰাণ ৰাইজ, শ্ৰদ্ধা ভক্তসকল, বিষ্ণুমূৰ্তি বৈষ্ণৱ ভকত হ'ব, আজিৰ এই অনুষ্ঠানৰ মূল আধাৰ ভাগৱত। এই ভাগৱতৰ পৃথ্বীৰাজাৰ কাহিনীত পৃথ্বীৰাজাই তেওঁৰ প্ৰজাপাটোৱাৰী সমস্ত দেশবাসীক অন্তকালত যিটো উপদেশ দিছিল, সেই উপদেশৰ তত্ত্বজ্ঞানটো ব্যক্ত কৰাৰ কাৰণেই আজিৰ এই মহান অধ্যায়টো লোৱা হৈছে। পাৰমাৰ্থ জ্ঞান যিহেতু পৃথ্বীৰাজা অংশ অৱতাৰ আছিল, 24টা অৱতাৰৰ ভিতৰত পৃথ্বীৰাজা এটা অৱতাৰ পুৰুষ আছিল। জ্ঞান ৰাজাৰ পুত্ৰ পৃথ্বীৰাজ। ভগৱানৰ মুখেৰ বাণী যদি বেদ হয়, ভাগৱত হয়, পাৰমাৰ্থ জ্ঞান হয়, নিৰ্গুণ ভক্তি হয় বা শুদ্ধ কৰ্ম হয়, তেতিয়াহ'লে ভগৱানৰ মুখৰ বাণী স্বৰূপে এই শুদ্ধ বুদ্ধ নিত্য নিৰ্মল নিৰ্গুণ এই তত্ত্বজ্ঞানখিনি আজি তেওঁৰ প্ৰজাবৰ্গক কি ধৰণে ব্যাখ্যান কৰিছিল, কি ধৰণে কথাখিনি উপস্থাপনা কৰিছিল, এই সমস্ত ঈশ্বৰৰ নাম, এই হৰিৰ নাম আপোনাসকলে সেই শ্ৰদ্ধা ভক্তসকল শুনাৰ ইচ্ছুক। গতিকে আপোনালোকে পুণ্য আত্মা। আৰু এই সত্ৰত, এই ব্ৰহ্মসত্ৰত, কিয় ব্ৰহ্মসত্ৰ বুলি কৈছোঁ, যত একভাৱে ব্ৰহ্ম নিৰূপ হয়, সেই ব্ৰহ্মসত্ৰ জানিবা নিশ্চয় নিমিৰা যায়, এই কথাটো শুনিছিল কবি সত্ৰৰ পৰা।
গতিকে সঁচা কথা যে য'তেই ভগৱানৰ নাম আলোচনা হয় তাৰ নামে হ'ল ব্ৰহ্মসত্ৰ। আজি এই ব্ৰহ্মসত্ৰত শূন্য আত্মাস্বৰূপ আপোনালোক শ্ৰোতা ভক্তাক মই কৌটিবাৰ নমস্কাৰ জনাইছোঁ। আৰু লগতেই আজি আপোনালোকৰ মাধ্যমেদি গোটেই নৰ সমাজক, নাম প্ৰেমী ৰাইজক, সমস্ত জীৱৰাজীক মই কি কৰিছোঁ, ইয়াৰে পৰাই প্ৰণাম জনাই মই পৃথ্বীৰাজাৰ এই যিটো উপদেশ প্ৰজাবৰ্গৰ ওপৰত সেইটো মই ব্যাখ্যান কৰিবলৈ ওলাইছোঁ। ও পৃথুৰাই বদতি শুনিও সৰ্বলোক, ও যদি নিজৰ ৰাজা বুলি মানা হবে মোক। পৃথুৰাজে কৈছিল মই ৰাজেশ্বৰ ৰাজ চক্ৰৱৰ্তী, আৰু তোমালোকে এই কথাটো গণ্য কৰা, কিন্তু সঁচাকৈ যদি গণ্য কৰা তেতিয়াহ'লে কি মই যি দুই এষাৰ কথা কম এইটো তোমালোকে মনোযোগ দি শুনিবা। কহো মহাধৰ্ম শাস্ত্ৰ অসাধুৰ বিহিত, যাক শুনি দুৰ্জনৰ হৈ হুতাচিত। মই এনেকুৱা কথা কম, মই আজি ৰাজনীতি, ধৰ্মনীতি, অৰ্থনীতিৰ কথা ভিতৰত মই আজি কি কথা কম, মই আজি ৰাজনীতিৰ কথা নকওঁ, অৰ্থনীতিৰ সমাজনীতিৰ কথা মই নকওঁ, মই আজি ধৰ্মনীতিৰ কথা কম। কাৰণ ধৰ্মনীতিয়ে হ'ল এই তিনিটা নীতিৰ পিতা মাতা। গোটেই মোৰ বিদায় পৰত অন্তকালত কিছুদিন পিছতে মই বৈকুণ্ঠলৈকে গুচি যাম, আৰু এইখিনি মোৰ বাক্য তোমালোকক দি যাম। আৰু মই আশা কৰোঁ তোমালোকে যদি মোক ৰাজা বুলি মানা তেতিয়াহ'লে মোৰ এই বাক্যটো তোমালোকে শুনিবা, মোৰ কথাখিনি। আর যাক মহাজন হবে সদা জিজ্ঞাসয়, যাক মহান লোকে, সিদ্ধ পুৰুষে, মহাজ্ঞানত জ্ঞান পুৰুষে কি কৰে, সাধু বৈষ্ণৱে শুনবাৰ কাৰণে ইচ্ছা কৰে, জানিবৰ কাৰণে ইচ্ছা কৰে। কাৰণ এই কথা জনাৰ পাছত কি হ'ব, মানুহজন প্ৰকৃত মানুহ হ'ব, অৰ্থাৎ মহাজ্ঞানত জ্ঞানজ্ঞ হ'ব, বিষ্ণুৰ পদৰ পাৱাৰ কাৰণে তেওঁ যোগ্যতা লাভ কৰিব। সেই কথা মই আজি ক'ব ওলাইছোঁ। অ মহন্ত হবৰ এইটো পৰম আশ্ৰয়, গতিকে মহন্তবিলাকক ইয়াকে আশ্ৰয় কৰে। আৰু সেনেহেন মহান কথাখিনি, বেদৰ বিহিত কথাখিনি আজি মই কম, তোমালোকে শুনিবা। হেন জানি হবাহিতে শুনা সৰ্বজন, গতিকে তোমালোক সকলোৱে লগ হৈ কথাখিনি শুনা। পৰম মংগল কৰ্ণ কৰায়া ভৰণ, আৰু তোমাৰ কৰ্ণবিলাক কি কৰা, সামফল কৰা। শুনিলে শ্ৰৱণ নহয়, যি পাৰমাৰ্থ কথা মানুহে শুনব তেতিয়া তেওঁ শ্ৰৱণ সাৰ্থক হয় বুলি কৈছে। সেইকাৰণে কোৱা হৈছে শ্ৰৱণ ভকতি উত্তম আতি, বেদৰ গুণনাম যত। এইটো বেদৰ গুণ নাম। শ্ৰৱণ ভকতি, শ্ৰৱণ মুকতি, সাংখ্য তত্ত্ব কৰ্ণৰ প্ৰধান। পাৰমাৰ্থ তত্ত্বখিনি যদি তোমালোকে শুনা তেতিয়াহ'লে তোমাৰ কৰ্ণ সামফল হ'ব। ঈশ্বৰে দিয়া এই ইন্দ্ৰিয় কৰ্ণ তোমাৰ সামফল হ'ব। এই বুলি ৰাজা পৃথ্বী তেওঁ প্ৰজাবৰ্গক কৈ আছে। যদি বোলা তজুই উপদেশে কোনো কাজ, আৰু যদি তোমালোকে আখুৱা কৰি যদি কওঁ যে এই কথা শুনিলেনো কি হ'ব আমাৰ, ইহাৰ উত্তৰতে বে শুনা সামৰাজ। পৃথিৱীত বহুত ৰাজা থাকে, তাৰে খণ্ড ৰাজাবিলাকক সাম্ৰাজ বুলি কয়। গতিকে যিবিলাকৰ মনত সন্দেহ আছে, সংশয় আছে, তেতিয়া তেওঁলোককো মই সাৱধান কৰি দিছোঁ, এই সন্দেহ সংশয়টো তোমালোকে ভঞ্জন কৰা আৰু মোৰ কথাটো ধৈৰ্য ধৰি শুনা। পূৰ্বতে আমাক ব্ৰহ্মদেৱে নিয়োজিলা, সমস্ত প্ৰজাৰ শান্তা কৰিয়া পাতি
মই নিজাকে কথাটো কোৱা নাই। যেতিয়া ব্ৰহ্মৰ লগত ব্ৰহ্মাই মোক পৃথিৱীৰ ৰাজা হিচাপে পঠাই দিছিল আৰু মোক কিছুমান কৰ্তব্য দিছিল আৰু ভক্তব্য দিছিল, কৰ্তব্যৰ মাধ্যমেদি ভক্তব্য প্ৰদান কৰাৰ কাৰণে, বিতৰণ কৰাৰ কাৰণে প্ৰজাবৰ্গৰ আগত ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ প্ৰকৃত ধাৰাটো ইয়াত বহাই অনাৰ কাৰণে, প্ৰজা পাটোৱাৰীৰ মাজত বিলাই দিয়াৰ কাৰণে যি দায়িত্ব দিছিল, মই সেই দায়িত্বটো কৰিব আহিছোঁ। গতিকে এইখিনি কথা মই ক'লোঁ যে শান্তা কাৰণং তত্ত্বত যেন মোৰ দেশখন, গোটেই পৃথিৱীখন কি হয় মানে পৰিপূৰ্ণ হৈ উঠে। সকলোৰে মাজত যদি শান্তি আহে, চিদানন্দ শান্তি আহে, সদানন্দ শান্তি আহে, অন্তৰিক্ষ শান্তি আহে, পৰম শান্তি আছে, ব্ৰহ্ম শান্তি আহে, এই সমস্তবিলাকৰ যতনৰ কাৰণে মই আজি তোমালোকৰ আগত দুই এষাৰ ক'বলৈ ওলাইছোঁ। আখুৱা কোনেও নকৰিবা। পুত্ৰ সম প্ৰজাবৰ্গ, পিতৃ সম পৃথুৰাজাই এই বাক্য মানে প্ৰদান কৰি কথাখিনি কৈ আছে। প্ৰজা পালিবা প্ৰতি থাপিলায়া মাক, প্ৰজা পালনৰ কাৰণেই, প্ৰজা প্ৰকৃত পক্ষত বেদৰ বিহিত নিয়মত প্ৰজা বাতৰিবিলাকক পালন কৰাৰ কাৰণে মোক ইয়াতে স্থাপন কৰিছে। যাক যে নয়নুৰূপে জীৱিকা দিবা, জন্মৰ পৰা মৃত্যুলৈকে আমি যি ধৰ্মানীৰ মাধ্যমেদি জীৱনটো পৰিবহন কৰিব লাগে, এই সমস্ত কথা শিকাৰ কাৰণে, কোৱাৰ কাৰণে, পালন কৰাৰ কাৰণে মোক এই ব্ৰহ্মাই এইটো নিয়োজিত কৰিছে। গতিকে মই ব্ৰহ্মাৰ নিয়মত আৰু প্ৰভু ভগৱন্ত বিষ্ণুৰ আশীৰ্বাদত, কৃষ্ণৰ আশীৰ্বাদত মই সেই কথাটো ক'ব লৈছোঁ। তোমালোকে হেলা নকৰিবা। আৰু মহাধৰ্ম উপদেশৰ নিদিনে আমাক নিযুক্ত কৰিল বিদ্যমানে। ধৰ্ম, এই তিনিটা নীতি, তাৰো ওপৰত যিটো ধৰ্ম নীতি আছে, এই অৰ্থনীতি, সমাজনীতি, ৰাজনীতিৰ ওপৰত এই ধৰ্ম নীতিৰ বিষয়ে তোমালোকক মই ক'ব কৈছে। অৰ্থাৎ ধৰ্মনীতিৰ যদি জ্ঞান নাথাকে তেতিয়া ৰাজনীতিত ভ্ৰষ্টাচাৰ হয়, অৰ্থনীতিত ভ্ৰষ্টাচাৰ হয় আৰু সমাজনীতিত ভ্ৰষ্টাচাৰ হৈ আহে। গতিকে ধৰ্মনীতি হৈছে ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ পিতা মাতা। গতিকে এই পিতৃ পৰিচয়টো দিয়াৰ কাৰণেও মোক অনুমতিটো দি থৈছে। গতিকে তোমালোকে অন্য মনস্ক নহবা, তোমালোকে মোৰ কথাটো মন দি শুনা। বিশেষত নৃপতিৰ এই নিজ ধৰ্ম, ধৰ্মনীতি, চাৰিটা নীতি শুদ্ধভাৱে পৰিচালনা কৰা আৰু প্ৰজাবতৰিক শিকোৱাটো, এইটো হ'ল কি ৰাজাৰ কৰ্তব্য বুলি কৈছে, নিজৰ ধৰ্ম বুলি কৈছে, স্বধৰ্ম বুলি কৈছে। গতিকে এই প্ৰজাবতৰিবিলাক তোমালোকে ধৈৰ্য ধৰি মোৰ কথাখিনি শুনা। লোকক নিয়মে হি যে ৰাজাৰ স্বধৰ্ম, নিজে জানিলে নহব, আনকো শিকাব লাগিব। তোৰ প্ৰতি কৰা কৰ্মই হ'ল বেদৰ বিহিত কৰ্ম। গতিকে মই জানাৰ পাছত এই জানা শিক্ষা বিদ্যাটো, এই কলাটো মানে মোৰ প্ৰজাপাতৰিও জানিব লাগিব। যদি জানে তেতিয়াহ'লে কি হ'ব, এই সংস্কাৰ স্বৰূপ এই তত্ত্বজ্ঞান পৃথিৱীত ভৰি পৰিব। সমাজকৃতি, সংস্কৃতি, মই কোৱা কথাৰ সমান যদি কৃতকৰ্মবিলাক হয় তেতিয়াহ'লে কি হ'ব, সংস্কৃতি ভৰি পৰিব মোৰ দেশখন। আৰু মানুহবিলাক কি হ'ব, সংস্কাৰ হ'ব, চিত্ত বুদ্ধি মন অহংকাৰ, এইটো আত্মশৌচ্যতাটো আহি যাব। আত্মশৌচ্যতাৰ আৰু কি কৈছে যে পাৰমাৰ্থ জ্ঞান ভক্তিৰ কাৰণে আজি মই ইয়াতে তোমালোকক মাতি আনিছোঁ, আসনত দিছোঁ, আসনত বহিছে আৰু মোৰ কথাটো তোমালোকে শুনিব লাগিব। অ যে বেতুছা সন্ত হৰি জগত ঈশ্বৰ, ভগৱান কেনেকৈ সন্তুষ্ট হয়? তেওঁক কোনো বস্তু দি, পাৰ্থিৱ বস্তু দি, সম্ভাৰে দি তেওঁক সন্তুষ্ট কৰিব নোৱাৰি। তেওঁক সন্তুষ্ট কৰিব লাগিব কি, ভগৱানৰ গুণ নাম চৰিত্ৰ পাৰমাৰ্থ তত্ত্বৰ দ্বাৰাই, পাৰমাৰ্থ কথাৰ দ্বাৰাই
তেওঁক সন্তুষ্ট কৰিব লাগিব। এই কথাটো কা কৈছি, মানে ৰাজা পৃথ্বীয়ে কৈছি, যাৰ তুষ্ট ভইলে নাহি অখাদ্য লোকৰ। আৰু এইখিনি যদি পৰিপূৰ্ণ হয়, এই পাৰমাৰ্থিক জ্ঞানটো, এই ভক্তিটো, এই অন্তৰ শৌৰ্যতাটো, এই অমানিত্য ভাৱ যেতিয়া হ'ব, সেইটো হ'লে কি হ'ব জানে? ঈশ্বৰৰ মুখৰ বাণী হিচাপে সত্য কথা কৈছি যে সংসাৰখন শান্তিময় হ'ব, জীৱনবিলাক সাৰ্থক হ'ব। আৰু এইটোৰ কাৰণে মানুহৰ জীৱৰ জন্ম হয় পৃথিৱীত। এই কথাটো আমাৰ ৰাজা পৃথ্বীয়ে আপোনালোকক কৈছে, শ্ৰোতা ভক্তসকলক, ভক্তৰ কৈছে, বৈষ্ণৱবিলাকক কৈ আছে, নিৰন্তৰে সমস্ত জীৱবৰ্গকে কৈ আছে, যত কিছু মনোৰথ প্ৰজাৰ মিলাই, মনৰ সন্তুষ্টি বিকল্প এৰি সংকল্পত স্থিত হোৱা যিটো দিহা, যিটো কথা, যিটো পদ্ধতি, যিটো পন্থ, সেইটো আপোনালোকে পাব। হয় অনুদিনে হবে সন্তোষৰ হৃদয়। আৰু এইখিনি অধিগ্ৰহণ কৰাৰ পিছত হৃদয় সন্তোষ হৈ পেলাই কি হ'ব? গোটেই পৃথিৱী সংস্কাৰ হৈ যাব, মোৰ ৰাজ্য সংস্কাৰ হৈ যাব। আৰু সেইটো হ'লে কি হ'ব জানে? মই কৃতাৰ্থ হ'ম। বুজি, ৰাজা হিচাপে যাতে ৰাজ কৰ্ম পৰিচালনা কৰিছোঁ, মই ৰাজাৰ দায়িত্বত যদি ৰাজ কৰ্ম কৰিছোঁ, ধৰ্মবিলাক কৰিছোঁ, এইবিলাক সামফল হ'ব। এই বুলি এটা অপ্ৰেম ভক্তি দি, অন্তৰংগ ভক্তি দি শুনি কৈ আছে, ৰাজা পৃথ্বীয়ে প্ৰজাবৰ্গক কৈ আছে, ৰাজা ভইলে যদি নেদে ধৰ্ম উপদেশ। যদি পৃথিৱীৰ ৰাজা হৈ বা খণ্ড ৰাজা হৈ বা সংসাৰত থকা গৃহস্থ, এই আমাৰ ঘৰ সংসাৰত মানে মুৰব্বী হৈ যদি ধৰ্মৰ নীতি যদি আমি দিব নোৱাৰো, অৰ্থাৎ যদি কোনোবাই নোৱাৰে, কেৱল লৈ মাত্ৰ লেখ নানাচয়। আৰু যদি এই প্ৰজাপতিৰ ওপৰত যদি ক্লেশে লোৱা যায়, কষ্টই দিয়া যায়, নানানটা অত্যাচাৰে কৰা যায়, তেতিয়াহ'লে সেইটো নহ'ব। হ'ব কি? তেওঁলোকে শান্তিত থাকিব লাগিব, তেওঁলোকে স্বকৰ্ম স্বধৰ্মত ব্ৰতী হ'ব লাগিব। আৰু সদায় মোৰ প্ৰজাপতিবিলাকে মানে প্ৰেমানন্দত মানে দিন কাটিব লাগিব। এই বুলি ৰাজাই, পৃথ্বী ৰাজাই কৈ আছে, কা প্ৰজাবিলাকক কৈ আছে। ৰাজাৰ পাতকতে নৃপতি ভুঞ্জাই। যদি ৰাজ উপদেশ দিব নোৱাৰে আৰু নোৱাৰাৰ ফলত যদি প্ৰজাপতিৰ যদি কিবা কষ্ট হয়, তেতিয়াহ'লে এই কষ্টৰ যিটো পাপ, এই পাপটো ৰাজাই নিজে ল'ব লাগে বুলি তেওঁ নিজ মুখে কথাখিনি কৈ আছে। অল্পকালে ৰাজ্য পদ তাৰ নষ্ট হৈ। আৰু সেই ৰাজ্য বিনষ্ট হৈ যায়। কাৰ কাৰণে? ৰাজাৰ কাৰণে। ৰাজাৰ দোষৰ কাৰণে প্ৰজাপতিবিলাক দোষী হয়, আৰু প্ৰজাপতিৰ দোষৰ কাৰণে কি হয়? ৰাজপদ ভ্ৰষ্ট হয় বুলি আমাক কৈ আছে ভগৱানৰ মুখৰ বাণী। কাৰণ পৃথ্বী ৰাজা ভগৱান, আৰু ভগৱানৰ মুখেদি যি বাক্য ওলাব সেইটো বেদ বাক্য। এতে কেলা গয়মৰ হিত চিন্তি বাক। মই ৰাজ আসনত বহি, সেইকাৰণে তোমালোকৰ হিত চিন্তিব লাগিব, হিত চিন্তিব লাগে। আৰু মই হিত চিন্তিছো, যাৰ কাৰণে আজি মই এনেকে তোমালোকক মাতি আনি কথাখিনি ক'ব থৈছো। এন জানি এৰি একো আকুয়া মনত। যদি কিবা সন্দেহ আছে, কিবা যদি আখুৱা আছে, তেতিয়াহ'লে এই সমস্তবিলাক তোমালোকে এৰা। এই বুলি কাক কৈছি? প্ৰজাবৰ্গক ৰাজা পৃথ্বীয়ে কৈছি। এহিহে প্ৰজাৰ ধৰ্ম বেদৰ বিহিত। এই যিটো বাক্য কৈছি, এইটো কি কৈছি? বেদৰ বিহিত উপদেশ বুলি কৈছি। বেদং বিহিত কৰ্ম ধৰ্ম পৰম মংগলম। বেদৰ বিহিত কৰ্মৰ কথা কৈছি। গতিকে এইখিনি তোমালোকে যেনে তেনে মানিবা, মানাটো মই অনুৰোধ কৰিছো।
মই অনুৰোধ কৰিছোঁ, তোমালোকক মই জ্ঞান দিছোঁ। বেদৰ বিহিত কথা। পালি বেৰা যাৰ আইগ ভূঞা সুধচিত। জোৰ কৰি নহয়, তোমালোকে আত্মশুদ্ধি কৰিব লাগিব। চিত্ত বুদ্ধি মন অহংকাৰ সত্ৰস্থয়া কৰিব লাগিব। মনক স্থিৰ কৰিব লাগিব। বিকল্পৰ পৰা সংকল্পত আনি অপ্ৰেম ভক্তিৰে, অন্তৰংগ ভক্তিৰে, পূৰ্ণ বিশ্বাসেৰে মোৰ কথাখিনি ল'ব লাগিব। এন জানি কৰি এক আমাক কয়া দেখ। ৰাজা কৈছি যে মোক অনুমতি দিয়া, অন্তৰ্যামী দৃষ্টি কৰি ভজাৰী চিকে শেষ। মই যিখিনি বাক্য কলো সেইখিনি মানি কি কৰিবা, তোমালোকে প্ৰভু ভগৱন্ত ঋষিকেশক অৰ্থাৎ কৃষ্ণ, এই পৰম ব্ৰহ্ম বৈকুণ্ঠৰ প্ৰতি নাৰায়ণক তোমালোকে নমস্কাৰ কৰা, তেওঁক স্থিত কৰা হৃদয়ত। এইবুলি তেওঁ কথাখিনি সুন্দৰভাৱে কথাখিনি কৈ আছে। আকৰিয় মাৰ পৰ লোক উপকাৰ। ইয়াৰ পিছত মই মোৰ জন্ম, মোৰ স্থিতি, তাৰপিছত অন্তকালে মই ইয়াৰ পৰা গুচি যাম। গতিকে পৰলোকত যেন মই ক'ব পাৰোঁ, মই ইহলোকৰ যিটো মোৰ কৰ্তব্য, এই কৰ্তব্যখিনি যেন মই সাংগ কৰিব পাৰিছোঁ। অৰ্থাৎ সুচাৰুৰূপে এই কৰ্মৰাজি মই কৰিব পাৰিছোঁ। এই উপকাৰটো শুনা, অন্যকে কৰিব নালাগে। তোমালোকে মোৰ কথাখিনি কাণ দি মন দি শুনা। প্ৰজা ভৈলে যেবে পুত্ৰ সমান ৰাজাৰ। প্ৰজা যদি হয় পুত্ৰৰ সমান, কৰিয় আমাৰ পৰ লোক উপকাৰ। পিতৃৰ দায়িত্ব তোমালোকে পালন কৰা। পিতৃক তুমি কৃতাৰ্থ কৰা। তোমালোকে কি যে মোৰ কথাটো শুনব লাগে, মোক একোৱে দিব নালাগে, মাত্ৰ মোৰ বাক্যটো তোমালোকে শুনব লাগে আৰু পালন কৰিব লাগে। পুত্ৰ ভৈলে লাগে পিণ্ড দিবাৰ বাপৰ। যদি কাৰোবাৰ পুত্ৰ থাকে, পুত্ৰ থাকিলে বাপেকৰ অৰ্থাৎ পিতৃৰ পিণ্ড দিব লাগিব। কি পিণ্ডৰ কথা কৈছে সেইটো চাওক আপোনালোকে। এই শ্ৰোতা ভক্তসকল, এই সাধু বৈষ্ণৱ অতি উন্নত কথা, বেদৰ বিহিত কথা। যদি পুত্ৰ থাকে পিণ্ড দিব লাগে। সেই পিণ্ডটো কি? অ মোৰ পিণ্ড দান হোৱে ভজিলে ঈশ্বৰ। মোৰ বাক্যত ঈশ্বৰ ভজনাৰ কথাটো আহিব। ঈশ্বৰৰ ধৰ্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণৰ কথা আহিব। তোমালোকে যেন সেই কথাটো মানা, আৰু সেইটোৱে যদি হয় পিতৃ ঋণৰ পৰা তোমালোকে মুক্ত পাবা। আৰু এইটোৱে হ'ব মোৰ অন্তকালৰ পিণ্ড। যত কৰ্ম ধৰ্ম কৰা কৃষ্ণ তয় অৰ্পণ। কৃষ্ণত অৰ্পণ কৰা যিমান ধৰ্ম কৰ্ম আছে কি হ'ব? দেৱে অপ্ৰয়াসে জীৱে প্ৰয়োজন। মই কোৱা কথাটো অৰ্থাৎ কৰ্ম ধৰ্ম কৃষ্ণত অৰ্পণ কৰি যদি তোমালোকে কৰা কৰ্মবিলাক জীৱনটো চল, তেতিয়াহ'লে আহিব তিনিটা প্ৰয়োজন সিদ্ধি হ'ব। কি হ'ব? সৎসংগ সদায় পাবা, হৰিক সদায় পাবা, ভক্তি তত্ত্ব পাবা। গতিকে এই তিনিটা প্ৰয়োজন যেতিয়া তোমাৰ পূৰ্ণ হ'ব, তেতিয়া শুদ্ধ হ'ব কৰ্ম আৰু সন্তুষ্ট হ'ব ভগৱন্ত ভগৱান। পৰাই অনুগ্ৰহ মৰ পালি অৱসান। পৃথু ইমান সুন্দৰভাৱে, সৰলভাৱে, সহজভাৱে আত্মনিবেদন কৰি গৈছে যে মোৰ বচনটো তোমালোকে মানা। সাৱধানে শুনা দেৱ পিতৃ ঋষিগণ। মোৰ পিতৃতুল্য যি সমস্তবিলাক আছে, ঋষি সমস্ত ইয়াতে শুনি আছে, আৰু দেৱতাও ইয়াত আছে। হে দেৱ পিতৃ, এই সমস্ত ঋষি সমাজক মই কৈছো, এই কথাটো তোমালোকে কি কৰিব লাগিব? অতি নিগুঢ়ভাৱে, অতি আদৰেৰে ইয়াক গ্ৰহণ কৰিব লাগিব। এইটো মহাধৰ্মৰ মহিমা বিপৰীত। এই যিটো মই কথা শুনি কৈছো, এই নাম ধৰ্মৰ কথা, এইটো বৈকুণ্ঠ ধৰ্মৰ কথা, এইটো ভাগৱত ধৰ্মৰ কথা, এইটো বেদৰ বিহিত ধৰ্মৰ কথা। গতিকে কি কৈছি? এই মহাধৰ্মৰ মহিমাটো অতি বিপৰীত, অনন্য। গতিকে কি কৰা?
ও একেবাৰে হোৱা তিনিজন হুতাচিত। মই এটা কথা কৈছোঁ, এই শ্ৰোতা ভক্তাসকল, পৃথুৰ বচনটো শুনি লওক। কি বুলি? এই ধৰ্মটোৰ মই যিটো কথা কৈ আছো, এই মহাধৰ্মটোৰ কি হয় যে তিনিটা উপকাৰ একেলগে হয়। কৈ যিটো ফল পাব, শুনিও সেই ফলটোৱে পাব। আৰু নুশুনাজনেও যদি শুনাজনে কয়, অভিনন্দা কৰে যে বৰ সুন্দৰ কথা, বৰ ভাল লাগছি, তেতিয়াহ'লে তেওঁ সমানে ইয়াৰ ভাগ বুলি কয়। আৰু তেওঁলোকৰ তিনৰে চিত্ত শুদ্ধি হয় বুলি কৈছে। ই এটা মহামন্ত্ৰৰ কথা, ই এটা মহাতত্বৰ কথা যে এটা কৰ্মত তিনিটা ফল পোৱা যায় বুলি কৈছে। আর জীবা কহে জীবা শুনে জীবাই আনন্দিত, তিনি সমান ফল শাস্ত্ৰৰ বিহিত। আমাৰ হিন্দু উচ্চ দৰ্শনৰ উচ্চত বাদ কথাই এই কথাটো নিৰন্তৰে কৈ আছে যে শুনাই, কোৱাই আৰু অভিনন্দা কৰা তিনিজনৰ ফল সমানে পায় বুলি কৈছে। যদি বলা নুহিটো শাস্ত্ৰৰ সন্মত, কোনোবাৰ যদি অন্তৰত এই কথাটো ধৰা নাই, এই কথা যদি মানি লোৱা নাই, বেনৰ কালত কেনে নাছিল মত। তেওঁৰ পিতৃ আছিল বেন ৰজা, মহাগৰা পৃথিৱীৰ ৰজা আছিল, ৰাজ চক্ৰৱৰ্তী আছিল, কিন্তু তেওঁ আছিল হৰি বিমুখ, অধৰ্মী বিধৰ্মী আছিল। আৰু সেইকাৰণে গোটেই পৃথিৱীখন বেনৰ দিনত কি হৈছিল? মলেদি ভৰ্তি হৈ গৈছিল, অৰ্থাৎ কৰ্ম জড়তা, কৰ্ম মলেদি, পাপেদি মানে লিপ্ত হৈ গৈছিল। আৰু তাতে কি হৈছিল? মানে হাহাকাৰ হৈছিল, ভ্ৰষ্টাচাৰটো হৈ গৈছিল। এই সৰু উদাহৰণটো আমাৰ আগত দাঙি ধৰিছিল। নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ, এনে কোনোদিন ঈশ্বৰ নামানিলে, মানি নললে, এনে ঈশ্বৰ নামানিলে, নিজকে ঈশ্বৰ বুলি ঘোষণা কৰিলে। ফলত কি হ'ল? তেওঁৰ এই হেয়াচুৰ, নাম অপৰাধ, এই ভ্ৰষ্টাচাৰে তেওঁক শেষত বিনাশ কৰিলে। এই কথাটো আমাক উদাহৰণ দিছিল। নভজিলে বেন বিনে দেৱনাৰায়ণ, নিজকে ৰাজ ৰাজেশ্বৰ ঈশ্বৰ বুলি কৈছিল, আৰু সেই প্ৰভু নাৰায়ণক বা ঈশ্বৰক বা কৃষ্ণক তেওঁলোক মানা নাছিল। সৰ্বকালে জানো ৰাজা ঈশ্বৰ লোকৰ, ত্ৰিপতিত পৰে নাই শান্তা স্বতন্ত্ৰৰ। যি ৰাজাই ঈশ্বৰ পৰায়ণ হ'ব, ধৰ্মনীতি, অৰ্থনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, সমাজনীতি, ৰাজনীতি, এই চাৰিটা নীতি ধৰ্মৰ লগত বান্ধি থব, সেইটো ৰাজাই হ'ল মানে কি? স্বতন্ত্ৰ, পৰতন্ত্ৰ নহয়, তেওঁ স্বতন্ত্ৰ। স্বতন্ত্ৰ এইকাৰণে পৃথু ৰজা নিজে অংশৱতাৰ, আৰু তেওঁ বিষ্ণুৰ দূত, বিষ্ণু অংশ। গতিকে তেওঁ এই কথাটো কৈছে যে প্ৰভু ভগৱন্তৰ কথাখিনি, তেওঁৰ ধৰ্মানী কৰ্মানীখিনি যিবিলাক প্ৰজাপাতৰে ৰাখিব, যিবিলাক ৰাজাই ৰাখিব, সেইবিলাকেহে স্বতন্ত্ৰ ৰাজা বুলি কয়। এনেনি পৃথিৱীটো সন্মত পূৰ্বৰ, এবে কেনে ভিন্ন শান্তা দেখুৱা লোকৰ। ইহাৰ উত্তৰতে বেশুনা সৰ্বলোক, চিত স্থিৰ কৰিবাছে মনে গুণিয়ে। অধৰ্ম বিধৰ্ম, অকৰ্ম বিকৰ্ম, হৰিক মানা হৰিক নামানা, ধৰ্মক মানা ধৰ্মক নামানা, এই সমস্ত কথা মানে পৃথু ৰজাৰ বাক্যৰ পৰা কি হ'ব? আপোনালোকে বুজিব পাৰিব কোনটো সঁচা, কোনটো মিছা, কিটো মানে প্ৰকাম্য, কিন্তু প্ৰাপ্তি। এই সমস্তবিলাক মানে বেনৰ পুত্ৰ মানে পৃথু ৰজাৰ মুখৰ বাক্যৰ পৰা আপোনালোকে বুজি পাব, মাত্ৰ আপোনালোকে কৰ্ণ কৰি ইয়াক শ্ৰৱণ কৰক। যদি নাহি কণ্ঠ হৰি ত্ৰলৈক ঈশ্বৰ, যদি এই ত্ৰৈলোক্যৰ ভিতৰত, তিনি লোকৰ ভিতৰত বা বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত যদি ঈশ্বৰ নাই, কেনে তেবে প্ৰপঞ্চ ইটো সংসাৰৰ।
এই প্ৰপঞ্চময় সংসাৰ ভেদ ভেদ সংসাৰ কিয় সৃষ্টি হৈছে? স্বজনবিলাক বেলেগ বেলেগ কেনেকৈ হৈছে? কোনে কৰিব পাৰিছে? এইটো কোনো দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি বা 33 কোটি দেৱতাৰ নহয়, অকল এটা অজান শক্তি, অচিন্ত অনন্ত শক্তিৰ ফলতে এই স্বজনাবিলাক হৈছে। গতিকে পৃথুৰাজে কৈছে যে তোমালোকে তৰ্ক বিতৰ্ক এইবিলাক সমস্ত এৰা। তৰ্ক বিতৰ্ক চল জল বা বিদান্তাচাৰ্য তৰ্কবাদ চিত্ৰৰ মধ্যত লোৱা ব্ৰহ্মৰ প্ৰসাদ। মই যিখিনি কথা কৈছোঁ সেইখিনি ব্ৰহ্মৰ প্ৰসাদ, অপ্ৰাকৃত শাশ্বত প্ৰসাদ বুলি কৈছে। এই শাশ্বত প্ৰসাদখিনি তোমালোকে অধিগ্ৰহণ কৰা। আর কত মহাভোগী স্বর্গ ভোগ সুখ করে, বহুতে স্বর্গ সুখত সুখ ভোগ কৰি আছে। কেহ মহা দৰিদ্ৰ নৰকে মাত্ৰ মজে, বহুতে দৰিদ্ৰ হৈ নৰকত পৰি আছে। এটা কোনে কৰিছে? কোনো স্ৰজনাই কৰিব পৰা নাই। ব্ৰহ্মা হৰকে আদি কৰি কোনে কৰিব নোৱাৰি। আৰু দিব্য শৰীৰ সুন্দৰ নিৰূপণ, কাবে ৰূপেদি ভৰি আছে, ৰসেদি ভৰি আছে। কেহ মহাপুৰুষ গন্ধৰ্বৰা যাহম, গতিকে এই প্ৰপঞ্চময় সংসাৰ সৰু ডাঙৰ থাকিবই, সৰু ডাঙৰ আছে। কিন্তু আপোনালোকে ভাবি থওক, এই কথাখিনি সৰু ডাঙৰ ছোট বড় যিখিনি আছে তাৰতম্য এই সমস্তৰে মালিক হ'ল প্ৰভু ভগৱন্ত বুলি কৈছে। ইটো সৃষ্টি সৃষ্টি ছয় ঈশ্বৰ নিৰ্মাণ, সৰ্ববাদী সিদ্ধি চাৰি বেদত প্ৰমাণ। এই সমস্ত কথাখিনি বেদে নিৰন্তৰে ঘঁহি আছে। এনেকে সমস্তৰ মাজতে বেদে পৰম জ্ঞান স্বৰূপে কি কৈছে ইয়াৰ প্ৰমাণটো দি আছে। কোনখিনি কথা? মই যিখিনি কৈছো এই সত্য ব্ৰহ্মৰ কথা, এই ঈশ্বৰৰ কথা, এইখিনি কৈ আছে। আৰু শুনি এক মহামহন্ত সন্মত, আৰু শুনক যে অৱতাৰৰ পাছতে হ'ল কি এই ভকত বৈষ্ণৱ বিলাক, মহন্ত বিলাক, সত্য ব্ৰাহ্মণ বিলাকে। কাৰণ সত্যগুণে ব্ৰাহ্মণ, ক্ষত্ৰিয় ৰজগুণ, বৈশ্য শূদ্ৰ তমগুণ জানিবা সজ্জন। অৰ্থাৎ সত্যগুণ প্ৰাপ্তি যিখিনি মহন্ত আছে, সাধু বৈষ্ণৱ আছে, মহন্ত আছে, এই সমস্ত বিলাকৰে কি হ'ল? জ্ঞানৰ ভাণ্ডাৰ হ'ল এই কথাখিনি। এইখিনি হ'ল তেওঁৰ পূৰ্ণ কলা। ইয়াকে লৈ তেওঁলোকে কি কৰে? ভগৱানৰ নাম জপি থাকে। তেওঁলোকে এই কথাই কৈ আছে, অ যিটো আৰাধয় পতি নাথ, ত্ৰিলোকৰ নাথ প্ৰভু ভগৱন্ত মহাহৰি মহাবিষ্ণু, তেওঁৰ কথাই কৈ আছে, তেওঁকে লৈছে। আৰু আজিৰ এই সভাত ময়ো সেই কথাই কৈ আছো। স্বয়ম্ভৰ মনুতান পুত্ৰ প্ৰিয় ব্ৰত, ধ্ৰুৱৰ জনক সৰ্ব সাধুৰ সন্মত। উদাহৰণ দিছে, স্বয়ম্ভু মনুৰ পুত্ৰ প্ৰিয়ব্ৰত এই আছিল লক্ষণৰ, ধ্ৰুৱ আছিল আৰু বাহুল্য জনক, যে ভক্ত জনক তেওঁ আছিল, যাৰ ভক্তিত বশ হৈ শ্ৰীকৃষ্ণই নিজে তেওঁলোকৰ ঘৰত গৈছিল। মহাভাগৱত ধ্ৰুৱ ৰাজাৰ নন্দন, মহাভাগৱত, ভাগৱতত যিমান তত্ত্ব আছে এই সমস্ত বিলাক সিদ্ধ হৈছিল ধ্ৰুৱত তাতে। গতিকে তেওঁ কি কৈছিল? মই কোৱা কথাটোৱে মানিছিল। পঞ্চবৰী খেতে তান্ত দুষ্ট নাৰায়ণ, 5 বছৰ বয়সত ভগৱান সন্তুষ্ট হৈছিল। কিয় হৈছিল? যে মই যি কথাখিনি কৈছো, একং বিপ্ৰা বহুত বদন্তি, এক ভগৱন্ত, তেওঁক মানিব লাগে, তেওঁৰ কৰ্ম ধৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণ পালন কৰিব লাগে। গতিকে ধ্ৰুৱই হওক, মানে জনক ৰাজাই হওক, প্ৰিয়ব্ৰত হওক, এইবিলাক উদাহৰণ হৈ আছে আপোনালোকৰ মাজত। মোৰ পিতামহ এইটো অংগ মহাৰাজ, মোৰ পিতৃ অংগ মহাৰাজ, তেওঁৰো এই লক্ষণ আছিল। ব্ৰহ্মা হৰ আদি আনু দেৱতা সকল, ব্ৰহ্মকে আদি কৰি হৰকে আদি কৰি যিবিলাক সিদ্ধ আছিল, এই সিদ্ধ অংশ অৱতাৰ সমস্ত বিলাকে এই কথাই মানিছিল আৰু এই কথাই কৈ আছিল। বলি প্ৰহ্লাদ কয়াদি আৰু নানা দ্বৈত, নভজে ঈশ্বৰ হেন নাহিকে উপহিত। বলি প্ৰহ্লাদ সমস্ত বিলাক, আৰু অন্যৰ কথাটো আপোনালোকে বাদ দিয়ক। যদি দৈত্যকুলত যদি বলি প্ৰহ্লাদৰ
ভক্তিৰ কথা, ভক্তিৰ মহিমা পৰিপূৰ্ণ হৈ নাথাকিলহেঁতেন, দৈত্যত ঘৰত জন্ম কৰিও, দৈত্য বংশত থাকিও, দৈত্য কুলত থাকিও কি হৈছিল? ঈশ্বৰ ভজনাৰ কৰাৰ কাৰণে তেওঁলোকে পুৰুষোত্তম পাইছিল। অনুযত চৰাচৰ গন্ধৰ্ব কিন্নৰ, এশম্বৰ মতে হৰি আচন্ত ঈশ্বৰ। সিদ্ধ পুৰুষ সমস্তবিলাক যিয়ে নহওক, দেৱতাই হওক, গন্ধৰ্বই হওক, কিন্নৰে হওক, যিয়ে হৰিক মানিছে, এই হৰিক মানাজনে কি হৈছে? পুৰুষোত্তম লাভ কৰিছে। এন্তে কৰ্মফল দাতা হবে জগতৰ, তেহে অন্তৰ জামি দেৱ সমস্ত জীৱৰ। তেওঁ জীৱেশ্বৰ, সমস্ত জীৱতে কি থাকে? আত্মাৰ চৈতন্য শক্তিটো, আত্মাৰ চৈতন্য শক্তিটো অন্তৰ্হিত হৈ থাকে, অৰ্থাৎ প্ৰভু ভগৱন্তই থাকে। সমস্ত জীৱৰ যিটো ধৰ্ম, এই ধৰ্মৰ ধৰ্মেশ্বৰ হিচাপে প্ৰভু ভগৱন্ত কৃষ্ণ নাইবা এই বৈকুণ্ঠৰ প্ৰতি থাকে। গতিকে তেওঁলোকে তেওঁক মানে, ঈশ্বৰ মানে। আৰু সেই কথাটো আজি মই কৈ আছো, আৰু এই কথাটো তোমালোকে মানিবা, মানা মানা, মই বাৰ বাৰ কৈ আছো। অধৰ্মই অৰ্থ কাম মোক্ষ চাৰি প্ৰয়োজন। চাৰিটা মহান প্ৰয়োজন আছে, ধৰ্ম অৰ্থ কাম মোক্ষ। এই চতুৰ্বৰ্গ চাৰি পুৰুষাৰ্থ, জীৱে ইয়াক কৃতাৰ্থ কৰিব লাগিব। কি কৰিব লাগিব? পুৰুষাৰ্থ কৰিব লাগিব, নহলে জীৱৰ কোনোদিন মুক্তি নাই। তান্ত বিনে নাই আৰু ইয়াৰ কাৰণ। আৰু মই কৈ থকা এই বাক্যবিলাকে ধৰ্ম অৰ্থ কাম মোক্ষ পূৰ্ণ কৰিব। ইয়াত সংশয়, ইয়াত সন্দেহ নাই। কেৱলে বিষ্ণুৰ নাতি বেন ব্যতিৰেক, অধৰ্ম দুৰ্জন মূৰ্খ দাম্ভিক প্ৰত্যেক। মাত্ৰ উদাহৰণ আপোনালোকক দাঙি দিছি। বেনে এই কামটো কৰা নাছিল, ঈশ্বৰ মানা নাছিল, আৰু সেইকাৰণে তেওঁ কি হৈছিল? মানে তেওঁ ভ্ৰষ্টাচাৰ হৈছিল, আৰু শেষত তাই নিজে বিনাশ হৈছিল। যদি বলা নুহিতো শাস্ত্ৰৰ সন্মত, বেনৰ কালত কেন নাছিল মত। নকৰিলে কৰ্ম ঈশ্বৰত সমৰ্পণ, নভজিলে বেনে বিনে দেৱ নাৰায়ণ। বেনে কিন্তু ঈশ্বৰৰ কৰ্ম ধৰ্ম এইবিলাক কৰবা নাছিল, ভগৱানৰ কৰ্মানি ধৰ্মানি তেওঁ মুঠেই নাছিল। আমিত্ব, আমিত্ব মানে হল অহংকাৰ। অহংকাৰত থাকি তেওঁ কি কৈছিল? অনাত্মা দেহকে আত্মা বুদ্ধি কৰিছিল, নিজে নিজে ঈশ্বৰ বুলি কৈছিল, আৰু নিজে নিজে সমস্তৰে মালিক বুলি কৈছিল, স্বতন্ত্ৰ বুলি কৈছিল। সৰ্বকালে জানা ৰাজা ঈশ্বৰ লোকৰ, নৃপতিত পৰে নাই সাতযন্ত্ৰ ধৰ। বেন নৃপতিত ইটো সন্মত পূৰ্বৰ, এবে কেনে ভিন্ন হান্দা দেখুৱা লোকৰ। গতিকে এনেহেন কথাবিলাক যিটো উদাহৰণ সহিতে, পটান্তৰ সহিতে আমাৰ 18খন পুৰাণত লিখা আছে। 18খন পুৰাণৰ কথা মই বাদ দিলো। সূৰ্য পুৰাণ, মহাভাগৱত পুৰাণত এই সমস্তবিলাক লেখা আছে। বেদ বেদান্ততো আছে, উপনিষদতো এইবিলাক আছে। এই শ্ৰোতা ভক্তসকল, মোৰ প্ৰজাপতিবিলাক সমস্ত এই কথাটো বুজি জানি তোমালোকে মোৰ কথাটো মানা। ইহাৰ উত্তৰতে বেহুন সৰ্বলোক, চিত্ত স্থিৰ কৰিবাছে মনে গুণিয়োক। তোমালোকে চিত্ত স্থিৰ কৰি মোৰ কথাখিনি শুনা। যদি নাহি কণ্ঠ হৰিত্ৰলৈক্য ঈশ্বৰ, তেবে কেনে বিচিত্ৰ প্ৰপঞ্চ সংহাৰৰ। গতিকে এই প্ৰপঞ্চময় সংহাৰখনত কি আছে? প্ৰভু ভগৱন্ত যেনে তেনে আছে। গতিকে তোমালোকে মোৰ কথাটো শুনা আৰু মোৰ কথাটো মানা। যদি বাবুলিব তান বিষম ভজন, ইয়াৰ সিদ্ধান্ততে শুনা সৰ্বজন। এইটো বিষম ভজন নহয়, এইটো সম্ভৱ। গতিকে ইয়াকে মানা। তাহাৰ চৰণে আৰাধন মাত্ৰ কত, এৰাৱে পুৰুষে সংসাৰ তাপছত। এই কথাখিনি স্মৰণ কৰাৰ মাত্ৰকে মানে কি কৰে? পুৰুষ ক্ৰমে সংসাৰৰ তাপবিলাক এৰবা পাৰি, অৰ্থাৎ বিনাশ হৈ
কৌটি জন্মৰ গুছে বাসনা মনৰ কৌটি জন্মৰ বাসনাবিলাক বিনাশ হৈ অনুদুনে ভকতি বাৰয় পুৰুষৰে। আৰু লাহে লাহে ভক্তিটো লাহে লাহে বাঢ়ি আহে। কিয়? যে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে বা মই কোৱা কথাখিনি পৃথ্বীৰাজে কৈছিল তোমালোকে যদি মানা শুনা। যেন গংগা দেৱী ঈশ্বৰৰ পাদদক কৰন্ত পবিত্ৰ স্নানে তৃতীয় কুলৰ। যেনে প্ৰভু ভগৱন্তৰ বিষ্ণুৰ পদৰ পৰা জন্ম হোৱা গংগা দেৱীয়ে সমস্তকে পবিত্ৰ কৰিব পাৰে, ঠিক তেনেধৰণে মই কোৱা কথা হৰিৰ নাম, এই ভগৱানৰ নামে কি কৰিব? সকলোকে পবিত্ৰ কৰিব পাৰে। কৃষ্ণৰ ভজন শ্ৰদ্ধা কৰে এই নয় পাছে বিষয়ত বীৰ কটি মিলায়। তাৰ পাছত লাহে লাহে বিষয়ৰ প্ৰতি আসক্তিটো গুচি যায়। অশাশ্বত বস্তুৰ কথাখিনি কি হ'ব? মানে এৰা খাব। আৰু আগমৰ যিখিনি আছে, প্ৰবৃত্তিত যিখিনি আছে, প্ৰাকৃত যিটো আমি ধন বুলি কওঁ, সেই সমস্তৰ পৰা লাহে লাহে চিন্তাটো বাহিৰত গুচি আহি মানে কি হ'ব? প্ৰভু ভগৱন্তৰ কথাত অন্তৰ্হিত হ'ব। কৃষ্ণৰ চৰণ ছত্ৰ কৰয়ে আশ্ৰয়ে পুনৰূপী সংহাৰৰ তাপে নাপায়। এনেকৈ শুনাৰ পিছত, শুনি থকাৰ পিছত আপোনালোকৰ কি হ'ব? মানে আমাৰ তিনিটা তাপ নাইকিয়া হ'ব। সংসাৰৰ তাপ যেতিয়া নাথাকিব, তাপহৰ প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন কৰি, গতিকে তেওঁৰ কৃপা কৰিব। কাৰণ তেওঁ কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰোণাৰ সাগৰ, অভয় অমৃতৰ সাগৰ। গতিকে এই বস্তুটো ভিক্ষা কৰিব লাগিব, তেওঁৰ নামেদি ভিক্ষা কৰিব লাগিব। তেওঁৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণবিলাক আমি পালন কৰিব লাগিব। এই বুলি ৰাজা পৃথ্বীয়ে কোৱা বচনৰ তাৎপৰ্যখিনি আমি কি কৰিছোঁ? মানে আলোচনা কৰিছোঁ। আৰু সেই আলোচনা তত্ত্ব জ্ঞানটো যি জীৱে ল'ব সি মানে মুক্তি পাব। মুক্তিৰ একমাত্ৰ পন্থ হৈছে এই হৰিৰ নাম, হৰিৰ নাম, হৰিৰ নাম। এই শ্ৰোতা ভক্তসকল, সাধু বৈষ্ণৱসকল, সত্ৰাধিকাৰসকল, আপোনালোকৰ সমস্তকে মই চৰণত প্ৰণিপাত কৰিছোঁ। আৰু আমি অলপ ভাগৱত ব্যাখ্যান কৰিছোঁ। ত্ৰুটি বিচ্যুতি আপোনালোকে ক্ষমা কৰিব আৰু সৎ উপদেশেদি মোক কৃতাৰ্থ কৰিব। সকলোকে নমস্কাৰ। ৰাম কৃষ্ণ ৰাম ৰাম ৰাম।